দেখিয়ে বেয়া লাগিছে। সি এনেকৈনো হৈ থাকিব লাগেনে? ৰাঘৱ, ৰাঘৱ, উঠাও নে নুঠাও? সি ইমান ধুনীয়াকৈ শুই আছে, উঠাবলৈকে বেয়া লাগিছে। তাৰ আকৌ ডিউটিলৈ যাবলৈও সময় হ'ব নহয়। কি কৰোঁ? ৰাঘৱ, সাৰ পালা? তুমি এনেকৈ কিয় শুই আছা? তোমাৰ গাটো বেয়া নেকি? আজি ডিউটিলৈ যাবানে? মই ঠিকে আছোঁ, মোৰ একো হোৱা নাই। চৰি, মই তোমাক ডিষ্টাৰ্ব কৰিলোঁ। হ'ব দিয়া, তুমি শুই থাকা। আজিকালি ৰাঘৱে মোক একোৱেই নকয়। মোৰ লগত সদায় ভালকৈ কথা পাতে আৰু ডিউটিৰ পৰা সোনকালে আহে। সি সলনি হৈছে আৰু এইবোৰ চব ভণ্টিৰ কাৰণে হৈছে। তাই কৈছিলে নহয়, তাই আমাৰ মাজত সকলো ঠিক কৰি দিব। মোৰ যে বহুত ভাল লাগিছে। সঁচাই, ৰাঘৱ বহুত ভাল হয়। মইতো তাক কেতিয়াও এৰি থৈ নাযাওঁ। ৰাগিনী, তুমি কিয় আহিছা ইয়ালৈ? তুমি যদি ৰাঘৱক লগ কৰিব আহিছা, তেতিয়াহ'লে ইয়াৰ পৰা যোৱা। ৰাঘৱক লগ কৰিবলৈ চেষ্টা নকৰিবা তুমি। জোনাকী, মই ৰাঘৱক নহয় তোমাকহে লগ কৰিবলৈ আহিছোঁ। তোমাক কিন্তু মানিব লাগিব। ইমান ভালকৈ কেনেকৈ অভিনয় কৰিলা? ৰাঘৱ নিজৰ হাতৰ মুঠিত কৰি ল'লা যে। কিন্তু ৰাঘৱে মোক এতিয়াও পাহৰা নাই। আৰু জানানে, সিয়ে মোক তোমাৰ ওচৰলৈ পঠাইছে। মই আচলতে ডিভৰ্চ পেপাৰখন লৈ আহিছিলোঁ। ইয়াত চোৱাচোন, ৰাঘৱে চাইন কৰি দিলে। এতিয়া তুমিও চাইন কৰি দিবা, তাৰপিছত তোমালোকৰ ডিভৰ্চ হৈ যাব। জোনাকী, তুমি ভাবিছিলা নহয় মই হাৰি গ'লো বুলি, কিন্তু তেনেকুৱা একো নহয়। আমাৰ মাজত আচলতে ভুল বুজাবুজি হৈছিল, কিন্তু এতিয়া চব ঠিক হৈ গ'ল। তোমালোকৰ ডিভৰ্চ হোৱাৰ পিছত ৰাঘৱৰ লগত মোৰ বিয়া হ'ব আৰু মই হ'ম এখন ঘৰৰ বোৱাৰী। কি? তোমাক ৰাঘৱে পঠাইছে? নাই, তুমি মোক মিছাকৈ কৈছা। সি এনেকুৱা কৰিব নোৱাৰে মোৰ লগত। তোমালোকৰতো ব্ৰেকআপ হৈ গৈছে আৰু এতিয়া কৈছা সকলো ঠিক হৈ আছে। মই তোমাৰ কথা বিশ্বাস নকৰোঁ। মই ৰাঘৱক ডিভৰ্চ নিদিওঁ। তুমি কিয় আমাৰ মাজত সোমাইছা? আঁতৰি নোযোৱা কিয়? মই তোমালোকৰ মাজত অহা নাই, তুমি আমাৰ মাজত আহিছা। তুমি কি ভাবিছা ৰাঘৱে তোমাক ভাল পায়? সি মোক এতিয়াও পাহৰিব পৰা নাই। আৰু মই সঁচাকৈ কৈছোঁ, ৰাঘৱেহে মোক তোমাৰ ওচৰলৈ পঠাইছে। সি ডিভৰ্চ বিচাৰিছে তোমাৰ পৰা। মই কোৱাৰ কাৰণে সি তোমাক বিয়া কৰাইছিল, কিন্তু সি মোক আগতেও ভাল পাইছিল, এতিয়াও ভাল পায়। ভাল পালে ইয়াত চাইন কৰি দিয়া, নহ'লে তুমি জানা নহয় ৰাঘৱে তোমাৰ লগত কি কৰিব। এনেও ৰাঘৱ এজন পুলিচ অফিচাৰ হয়। মই আকৌ আহিম, এই পেপাৰখনত চাইন কৰি দিবা। ৰিয়া, ঘৰত কোনো নাই নেকি? কাকো দেখা নাই যে। মাহঁত ক'ৰবালৈ গৈছে চাগে। আৰু জোনাকী ক'লৈ গ'ল? তাই শুই আছে নেকি? বৌ ঘৰতে আছে, কাপোৰ কানিবোৰ বেগত ভৰাইছে। ঘৰলৈ যাব লাগিব নহয়। দাদা, তই আজি যি কৰিলি বহুত ডাঙৰ ভুল কৰিলি। মইতো ভবাই নাছিলোঁ তই যে বৌৰ লগত এনেকুৱা কৰিবি। আজিহে সকলো কথা গম পাইছোঁ। বৌয়েতো তথাপি ক'ব বিচৰা নাছিল মোক। তাৰপিছত মই সুধি থকাৰ কাৰণে ক'লে। দাদা, তই যদি বৌক ভালেই নাপাওঁ তেতিয়াহ'লে বিয়া কৰাইছিলি কিয়? কিমান দুখ পাইছে বৌয়ে মনত, এবাৰ ভাবি চাইছেনে? তই কি কৈছ মই বুজা নাই। বৌ ঘৰলৈ কিয় যাব ওলাইছে? মইতো জোনাকীক একো কোৱা নাই। তই সঁচাকৈ কি বুজি হ'ল? পোৱা নাই নে দাদা? ভালকৈ কচোন। কিয়? তই বৌক ডিভৰ্চ দিয়া নাই জানো? পেপাৰখন পঠাইছিলি যে, আৰু তই নিজেও চাইন কৰি পঠাইছ। তাকো কাৰ হাতত পঠাইছ? ৰাগিনীৰ হাতত, যাক তই ভাল পাওঁ। মই এতিয়া চব কথা গম পাইছোঁ। তই সেইকাৰণে বৌক মানে গুৰুত্ব নিদিয় ন? কথাই প্ৰতি বৌক গালি দি থাক। দাদা, মই তোক বহুত বেয়া পাইছোঁ। তই এনেকুৱা কৰিবি বুলি মই ভবা নাছিলোঁ। যাচোন যা, বৌক চাগৈ।
জোনাকী কি হৈছে এইবোৰ ভণ্টি কি কৈছে তুমি ঘৰলৈ যাবলৈ লৈছা মইতো একো কোৱা নাই তোমাক কথাবোৰ ভালকৈ কোৱা মোৰ আগত কি সঁচা কি মিছা মই জানিব লাগিব হ'ব তোমাক আৰু মই একো নকওঁ সদায় সহ্য কৰিলোঁ মইতো ভাবিছিলোঁ তুমি মোক ভাল পাইছা বুলি তুমি ৰাগিনী কেতিয়াও পাহৰিব পৰা নাই যোৱা মই আৰু তোমাক আমনি নকৰোঁ আমাৰ মাজত যেতিয়া একোৱেই নাই তেতিয়াহ'লে মই এখন ঘৰত আৰু নাথাকোঁ সেইকাৰণে মই ঘৰলৈ যাবলৈ লৈছোঁ ডিভোৰ্চ দিবলৈ আছিলে এবাৰ সুধিব লাগিছিল মোক কিছুমান কথা কোৱাৰ আগত এবাৰ ভাবিবা তুমি নাজানা নেকি ৰাগিনী আৰু মোৰ মাজত এতিয়া একো নাই কিয় ৰাগিনীৰ কথা মাজলৈ আনিছা জোনাকী মই কেতিয়া তোমাৰ কাৰণে ডিভোৰ্চ পেপাৰ পঠালোঁ কোনখন পেপাৰ চাওঁ মই আবুল তাবুল বকি নাথাকিবা যিটো কাম মই কৰা নাই বদনাম নিদিবা এনেই মোৰ মগজটো বেয়া হৈ যায় কি কৰিলোঁ মই মই কৈছিলোঁ তোমাক ডিভোৰ্চ দিম তোমাক ঘৰত থৈ আহিম কিন্তু তেনেকুৱাতো মই কৰা নাই কি হৈছে কোৱা কোনে কি কৈছে তোমাক তুমি যদি ৰাগিনীক পাহৰি পেলাইছা তেতিয়াহ'লে ৰাগিনী কিয় আহিছিল আমাৰ ঘৰলৈ তাইকে তুমি পঠাইছিলা মোৰ ওচৰলৈ তুমি পেপাৰখনত পিছে চাইন কৰি পঠাইছা আৰু তাই মোক বহুত কিবা কিবি কৈছে মই আজি গম পালোঁ ৰাঘৱ মই তোমাৰ কাৰণে এতিয়াও আপোন হোৱা নাই সেইকাৰণে মই নিজে আজি এখন ঘৰৰ পৰা যাবলৈ লৈছোঁ তুমি ৰাগিনীৰ লগত ভালকৈ থাকিবা মই আৰু আমনি নিদিওঁ কি তাই আমাৰ ঘৰলৈ আহিছিল তাই কি কৈছে মই তাইক তোমাৰ ওচৰলৈ পঠাইছিলোঁ বলিয়ে হোৱা নাইতো তুমি তাইৰ কথা বিশ্বাস কৰিছা আৰু মোৰ কথা বিশ্বাস নকৰা ঠিক আছে তুমি নিজৰ ইচ্ছামতে ঘৰলৈ যাবলৈ লৈছা মই তোমাক বাধা নিদিওঁ কিন্তু মই যি কৈছিলোঁ সেয়া এতিয়াও মই তোমাৰ লগত কৰা নাই সেইকাৰণে মোক ব্লেম নকৰিবা আৰু ৰাগিনীৰ কথা তুমি বিশ্বাস কৰিব বুলি মই ভবাও নাছিলোঁ এতিয়াও কৈছোঁ মই তোমাক ডিভোৰ্চ দিম বুলি কৈছিলোঁ ঠিকেই কিন্তু এতিয়াও দিয়া নাই তুমি এতিয়া কোনখন পেপাৰ চাইন কৰিলে মই নাজানো